হা মুখন দেখো কি কথা আছে চোৱা চোৱা মই জনা বাবাটো চোৱা কোৱা কথাটো কি আছিলে প্ৰব্লেমটো কি তোমাৰ ঠিক আছে নকলে কেনেকৈ চল্ভ হ'ব প্ৰব্লেমটো ক'লেও ঠিক হ'বতো সেইটো কাৰণেতো সুধি আছোঁ কি সমস্যাটো কি তোমাৰ সেইটো কোৱা কি কৰিব লাগে গেম খেলিব নিদিয়া আৰু কি কৰিব নিদিয়া আৰু কি কোৱা আকৌ মুখখন এইফালে দেখুৱা এইফালে চেহেৰাটো তেতিয়াহে অকল গেম খেলিলে হ'ব নেকি গেম খেলিব নিদিয়া আৰু মোবাইল চাবলৈ দিয়ে নিদিওঁ মোবাইল গেম খেলিব নিদিয়া মিছা কথা ক'লে মানে কিন্তু একো নহ'ব মোবাইল চাবলৈ নিদিম ঠিক আছে গেম খেলিবলৈ দিম কিন্তু চেলেঞ্জ এটা আছে কি 1 মাহ খঙত কথা পাতিব নালাগে ঠিক আছে হ'ব 1 মাহ প্ৰথমতে এইটো চেলেঞ্জটো খতম হ'ব তাৰপিছত আধা ঘণ্টাকৈ গেম খেলিব দিম বুজি পাইছেনে প্ৰথমতে 1 মাহ চেলেঞ্জটো কমপ্লিট কৰা ডাঙৰ মানুহৰ লগত সৰু ডাঙৰ চবৰ লগতে ভালকৈ কথা পাতিব লাগিব ৰাতিপুৱা 6টা বজাত উঠিব লাগিব 2 ঘণ্টা কিতাপ পঢ়িব লাগিব গধূলি 2 ঘণ্টা কিতাপ পঢ়িব লাগিব খঙত মা দেউতাৰ লগত খঙত কথা পাতিব নালাগিব আৰু দেউতা বুলি নহয় কাৰ লগতো খঙত কথা পাতিব নালাগিব বুজি পাইছেনে চবৰ লগতে সুন্দৰকৈ কথা পাতিব লাগিব বুজি পাইছা আৰু ডিচিপ্লিনটো আছেই তোমাক এখন ৰুটিন বনাই দিছিলোঁ নাই সেইটো মেইনটেইন কৰিব লাগিব ৰাতিপুৱা য়োগাও কৰিব লাগিব স্কুল যাব লাগিব টাইম মতে ভৰি হাত ধুই কিনি গধূলি সোমাব লাগিব কিতাপ পঢ়িব লাগিব বুজি পাইছানে তোমাক যিখিনি ৰুটিন দিয়া হৈছে 1 মাহ কমপ্লিট কৰা আজি কেই তাৰিখ আজি কেই তাৰিখ 13 ডিচেম্বৰ 13 ডিচেম্বৰৰ পৰা নেক্সট 13 আপোনাৰ 13 জানুৱাৰী বিহুলৈকে ঠিক আছে কিন্তু 1 মাহ কৰাৰ পাছত আকৌ তুমি খঙত কথা পাতিম বুলি সেইটো নহয় আকৌ তুমি এতিয়া এইটো 1 মাহটো কমপ্লিট খঙত কথা নাপাতিবা নপতাৰ পাছত তুমি পৰীক্ষাত পাছ তোমাক আধা ঘণ্টাকৈ গেম খেলিব দিবা ঠিক আছে তাৰপাছত বুলি আকৌ 14 তাৰিখে বোলে 14 তাৰিখ গুচি গ'ল 14 তাৰিখে তুমি আকৌ খঙত কথা পাতিলা সেইদিনাখন বা ক'ব নোৱাৰিবা তুমি এইটো প্ৰথমতে তোমাৰ পৰীক্ষাটো লৈ আছোঁ তাৰপাছতো তুমি বেয়া ব্যৱহাৰত বা বেয়াকৈ তুমি বিহেভ কৰিব নোৱাৰিবা কাকো বেয়াকৈ কথা পাতিব নোৱাৰিবা তাৰপাছতো তুমি ভালকৈ কথা পাতিবা যিমানে ভালকৈ কথা পাতিবা সিমানে তোমাৰ ওপৰত আমাৰ মৰম বাঢ়িব আৰু এই ৰুলটো অকল তাৰ কাৰণে নহয় আমি আমাৰ কাৰণেও এপ্লাই কৰিম ময়ো মানে বহুত খং কৰোঁ ল'ৰা ছোৱালীখিনিক এওঁ কেতিয়াবা খং কৰে তো আমি মানে এইটো ডিচিশ্যন লৈছোঁ যে আমি ইজনে সিজনক খঙত কথা নাপাতোঁ চবে ভালকৈ কথা পাতিম মৰমত কথা পাতিম আৰু যদি কিবা খং হ'বলগীয়া কথা চিটুৱেশ্যন হৈও যায় দেন উই উইল ডিছকাছ দ্য মেটাৰ তো সেনেকৈ কৰিলে মই ভাবোঁ ফেমিলিও ভাল থাকিব চবে সুখত থাকিব কেলৈ খং কৰিলে কোনেও ভাল নাপায় না মই না এওঁ নে বাচ্চাবোৰ তো চবেই বেয়া পায় তো আমি মানে এইটো ডিচিশ্যনটো লৈছোঁ যাতে চবেই আমি আমাৰ খংটো কণ্ট্ৰল কৰিব পাৰোঁ নিজকে কণ্ট্ৰল কৰিব পৰাৰ কাৰণে মানে মই এইটো ডিচিশ্যনটো মানে এওঁক ক'লোঁ তো আমি ডিছকাছ কৰি আজিৰ পৰা এইটো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু মানে এইটো ব্লগ হিচাপে আমি এটা চেনেলত আপলোডো কৰিম কাৰণ স্মৃতি হিচাপে থাকি যাব চাওঁ আমি কিমানখিনি নিজকে গ্ৰ' কৰিব পাৰোঁ বা আমি কিমান নিজকে এই ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰোঁ কেলৈ ফেমিলিৰ মাজততো সৰু বৰ এইচব খুটুক খাটাক থাকেই আৰু ধৰি লওক বহুত এনেকুৱা কিছুমান চিটুৱেশ্যন আহি যায় য'ত আপোনাক খং নকৰিলেই নহয় বা খং কৰিবলগীয়া হৈ যায় কিন্তু সেই জেগাটো আমি কিদৰে নিজক কণ্ট্ৰল কৰি খঙৰ পৰা মানে বিৰত থাকোঁ সেই ধৰণৰ এটা আমি নিজকে মানে সেই দিশত আমি আগুৱাই লৈ যাব বিচাৰিছোঁ আৰু আপোনালোকে আমাক সহায় কৰিব থেংক ইউ তো এতিয়া এইখিনি কথা আছিলে কিন্তু আজিৰ পৰা আমাৰ ব্লগটো আৰম্ভ হ'ব আৰু ইহঁতক এতিয়া প্ৰথমতে আমি বজাৰলৈ পঠিয়াম আজি আমি এটা ৰেচিপিও বনাম ভাবিছোঁ ম'ম' ঠিক আছে ইহঁতক কেনেকৈ ম'ম' বনায় সেইটো শিকাম আৰু আমাৰ দুইটাই ম'ম' খাই ভাল পায় মাকেও ভাল পায় মই ইমান ভাল নাপাওঁ বাৰু এনেকৈ বস্তুটো কিনিব লাগে বেপাৰীৰ ওচৰত কেনেকৈ কথা পাতিব লাগে সেইখিনি যাতে সিহঁতক কিছু আইডিয়া হয় তাৰ কাৰণে দুইজনকে আজি আমি বজাৰলৈ পঠিয়াম মাজে মাজে পঠিয়াওঁ আজি ব্লগৰ জৰিয়তে দেখাম তো গৈছে নোযোৱা নহয় বাৰু বাট আপোনাৰ লগত ডাঙৰ এজনক আমি পঠিয়াই দিওঁ কিন্তু আজি ডাঙৰ তেনেকৈ নপঠিয়াম আমি দুইজনকে পঠিয়াম আৰু অলপ বস্তু বেছিকৈ আনিবলৈ পঠিয়াম ম'মৰ কাৰণে যিকেইটা ইনগ্ৰিডিয়েণ্ট হয় যেনেকৈ ধৰি লওক বন্ধাকবি গাজৰ তাৰপিছত আপোনাৰ কেপচিকাম আদা ৰচুন এইখিনি সিহঁতক এতিয়া আনিবলৈ আমি পঠিয়াম থেংক ইউ বাকীখিনি পিছৰ ভিডিঅ'ত আমি নিশ্চয় দেখুৱাম ষ্টে টিউন ক'বা তোমালোকে কিবা ক'বা নাই আমাৰ চেনেলটো ছাপোৰ্ট কৰি যাব থেংক ইউ আমাক হেল্প কৰিব আপোনালোকে ধন্যবাদ দুইটাক বজাৰলৈ পঠিয়াই দিছোঁ এইটো বেটাই মোনাত হৈ গৈছে আৰু পাখি চিট লৈ গৈছে দুইটা অকণমান লাজো পাইছে কেমেৰা ভিডিঅ' কৰাৰ কাৰণে